জয়ৰাম ৰমেশে ইতিমধ্যে ৰাজহুৱাভাৱে কৈছিল যে চাৰিগৰাকী তেখেতসকলৰ সাংসদক এই যিটো সজাতি দল দেশে বিদেশে ভাৰতৰ শুভবাৰ্তালৈ যাব তাত অন্তৰ্ভুক্ত কৰিবৰ বাবে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ পৰা দিয়া হৈছিল। তাৎক্ষণিকভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় কথাটোৰ গুৰুত্ব বুজি তাত এগৰাকী সাংসদ যাৰ নাম বাৰে বাৰে পাকিস্তানৰ সৈতে জড়িত হৈ আছে তেনেগৰাকী ব্যক্তিক নপুতটো যুগুত বুলি ৰাহুল গান্ধী পৰ্যন্ত টুইট কৰিছিল। গতিকে আমি দেখিছোঁ তেখেতৰ নাম হ'ব বুলিয়ে ভাবিছিলোঁ, কিন্তু দেখিছোঁ এতিয়া তেখেতৰ নামটো নাই। এই কথাবিলাকে আচলতে কংগ্ৰেছে কৰ্তন কৰক বা চৰকাৰে কৰ্তন কৰক, এই কথাবিলাকে এটা গভীৰ বেলেগ প্ৰশ্নৰহে সৃষ্টি কৰে। গতিকে হয়ো কথাটো যিজনৰ কথা ওলাই থকা হৈছে যে তেওঁ পাকিস্তানত গৈ 15 দিন আছেগৈ, তেওঁ কাকো নোকোৱাকৈ গৈছে আৰু যাবলৈও ঠাই পালে 194খন দেশৰ ভিতৰত পাকিস্তান, ভাৰতত শতাধিক দূতাবাস আছে, ছাত্ৰ ছাত্ৰী কিছুমানক লৈ তেওঁ বোলে কিবা ট্ৰেইনিং দিবলৈ গৈছিল। ইমান দূতাবাস আছে আমেৰিকা ইংলেণ্ডৰ পৰা চুবুৰীয়া ভূটান বাংলাদেশ কিমান ভেনেজুৱেলা কিউবা কিমান ৰাষ্ট্ৰৰ শতাধিক ৰাষ্ট্ৰৰ আছে তাত দূতাবাস আমাৰ নতুন দিল্লীত। তেওঁ আকৌ ছাত্ৰ ছাত্ৰী লৈ শিকাবলৈ কোনটো ঠাই পালে আজি পৰা বহু বছৰ আগতে তেওঁ পালেগৈ পাকিস্তান। এই কথাবিলাকে তেতিয়াই এটা প্ৰশ্নবোধকৰ সৃষ্টি কৰিছিল। এতিয়া যেতিয়া কথাবিলাক ওলাইছে যে তেওঁ পাকিস্তানলৈ গৈছে আৰু গৈছে 10-15 দিন থাকিছে আছেগৈ, পাকিস্তানলৈ যায় মানুহ, কেতিয়াবা কোনোবা ব্যৱসায়ী বিশেষ অনুমতি সাপেক্ষে, কেতিয়াবা কোনোবা সাংবাদিকে অনুমতি সাপেক্ষে, আৰু কেতিয়াবা কোনোবা তাত কেইবাটাও ধৰ্মীয় পীঠস্থান আছে তালৈ বিভিন্ন ধৰ্মৰ লোকে কেতিয়াবা যোৱা দেখা যায়। ক্ৰিকেট খেলিবলৈ আমি যোৱা দেখিছোঁ। কেতিয়াবা আমাৰ ডিপ্ল'মেট বা যিকোনো অফিচাৰে বহু খলপীয়া পাৰ্মিশ্যন লৈ যায়, কিন্তু তাত 15 দিন কটাবলগীয়া কি টুৰিজিম প্লেচ আছে মই নাজানো। আৰু আজিলৈকে কোনোবা ভাৰতীয় 15 দিনৰ গৈছে বুলি মই নাভাবোঁ, আনকি তাত কোনোবা সম্পৰ্কীয় থাকিলেও। গতিকে এই কথাবিলাক খুব সহজ কথা নহয়। তেওঁ সোধা হয় আপুনি পাকিস্তানলৈ গৈছিলনে? তেওঁ কয় আপোনালোকৰ নিউজ লাইভৰ DY তামুক প্ৰগ্ৰেম চলি আছে, চিত্ৰহা চলি আছে। আৰু সুধি আছে তেখেত গৈছিল নে এটা বস্তুত যে মই যোৱা নাই। খেল শেষ। বোলে মই গৈছিলোঁ কি কৰিবা তোমালোকে, মই পাকিস্তানক ভাল পাওঁ তেনেকৈ যদি কৈ দিয়ে, খেল শেষ। এই উত্তৰটো নিদি তেওঁ চালেবাৰে কোবাওঁতে এতিয়া আনকি কংগ্ৰেছৰ মানুহৰো তেওঁৰ প্ৰতি এটা সন্দেহৰ ভাৱ সৃষ্টি হৈছে। আমাৰ বাকী নিউট্ৰেল মানুহ, বিজেপিৰ মানুহ, এইখিনি মানুহৰতো কথা বেলেগ, কিন্তু এতিয়া কংগ্ৰেছৰ মানুহখিনি অকণমান মানে দ্বিধা, কাৰণ হাজাৰো কংগ্ৰেছ বেলেগ দলত থাকিলেও তেওঁলোকে একোজন দেশপ্ৰেমিক আমাৰ দৰে মানুহ। নীতি ভুল হ'ব পাৰে, তেওঁলোকৰ দৰ্শন আদৰ্শ আমাৰ লগত নিমিলিব পাৰে, তেওঁলোকৰ নেতাৰ ভুল হ'ব পাৰে, কিন্তু কংগ্ৰেছত থকা মানুহখিনিতো তেওঁলোকতো একেই মোৰ অসম ভূমিৰ সন্তান। তেওঁলোকে ভাবিছে স্বীকাৰ নকৰা অঞ্চলত তেওঁ আচলতে তেওঁ বডি লেংগুৱেজত অলপ দিনৰ পৰা নাৰ্ভাছ হোৱা দেখিছোঁ। যি কি নহওক এইটো যদি সঁচাকৈ গৈছে, সঁচাই 10-15 দিন আছে, এইটো মাৰাত্মক কথা, এইটো মানে ভাবিবলৈকে মানে বিশ্বাস। জয়ৰাম ৰমেশে ইতিমধ্যে ৰাজহুৱাভাৱে কৈছিল যে চাৰিগৰাকী তেখেতসকলৰ সাংসদক এই যিটো সজাতি দল দেশে ভাৰতৰ শুভবাৰ্তালৈ যাব তাত অন্তৰ্ভুক্ত কৰিবৰ বাবে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ পৰা দিয়া হৈছিল। তাৎক্ষণিকভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় কথাটোৰ গুৰুত্ব বুজি তাত এগৰাকী সাংসদ যাৰ নাম বাৰে বাৰে পাকিস্তানৰ সৈতে জড়িত হৈ আছে তেনেগৰাকী ব্যক্তিক নপুতটো যুগুত বুলি ৰাহুল গান্ধী পৰ্যন্ত টুইট কৰিছিল। গতিকে আমি দেখিছোঁ তেখেতৰ নাম হ'ব বুলিয়ে ভাবিছিলোঁ, কিন্তু দেখিছোঁ এতিয়া তেখেতৰ নামটো নাই। এই কথাবিলাকে আচলতে কংগ্ৰেছে কৰ্তন কৰক বা চৰকাৰে কৰ্তন কৰক, এই কথাবিলাকে এটা গভীৰ বেলেগ প্ৰশ্নৰহে সৃষ্টি কৰে।